পৰা 3 লাখ বা 2.5 লাখৰ ভিতৰতে আমি বৰপেটা কি হ'ব পাৰিব? বৰপেটা 2,75,000 তলত আমি নাপাওঁ, মাৰ্জিনটো নাপাওঁ। আমি তাত একেবাৰে টানি টুনি হ'লো। কিন্তু মোৰ মতে 3 লাখ মই পূৰ্বতো কৈ আহিছিলোঁ এই কথাষাৰ, কাৰণ বৰপেটাৰ লগত যিহেতু মই তাত জড়িত। 3 লাখ ভোটত জিকিম, 2,75,000 মিনিমাম, ওপৰত 350 হ'ব পাৰে। তাৰ ভিতৰত মোৰ বজালী যিটো সমষ্টি, বজালী সমষ্টিটো পূৰ্বতে যিটো পাটাচাৰকুচি আছিলে, পাটাচাৰকুচিত মই পূৰ্বতে 72% ভোট পাইছিলোঁ। এইবাৰ পাটাচাৰকুচিৰ পূৰ্বৰ অংশটোত আমি 85% ভোট পাইছোঁ, আৰু নতুন অংশটো লৈ পেলাই সৰ্বমুঠ 72% আমি ভোট পাইছোঁ। আৰু সেইকাৰণে বজালী সমষ্টিত আমি জিকিম প্ৰায় 65,000 পৰা 70,000 ভোটত জিকিম। ঠিক ভৱানীপুৰ সৰভোগত আমি জিকিম 60,000 পৰা আমি হেৰাত জিকিম, 60 পৰা 65,000 জিকিম। আৰু তাত আমি দেখিছোঁ এটা কণ্টেষ্টটো নহয়, মই আগতে কৈছিলোঁ যে কণ্টেষ্টটো নহয়, মই আগতে কৈছিলোঁ কণ্টেষ্ট হ'লে আপুনি 80 পালে মই 30 পালে কণ্টেষ্ট নহয়। কিন্তু দ্বিতীয় পৰ্যায়ত থাকিব কংগ্ৰেছ থাকিব, CPM আহে বুলি মই আগতে কৈছোঁ। আৰু CPM যিটো মই দেখিছোঁ ভোট মানে এখন ভৱানীপুৰ সৰভোগত তেওঁলোকে 20,000 পাব, সেইখিনি ভোট আছে। 1 লাখৰ তলত পাব, CPM পাব। বিপৰীত এডভান্টেজ কাৰ বেছি? বিপৰীত এডভান্টেজ এতিয়া যি দেখিছোঁ কংগ্ৰেছৰ বেছি। আপুনি ডাঙৰ ষ্টেটমেণ্ট দিছে, কাৰণ এতিয়াও ৰিজাল্টৰ কাৰণে বহুত দিন বাকী আছে, হাৰিব বুলি আপুনি এতিয়াই আগতো কম মতো যোৱাবাৰ যেতিয়া লোকসভাৰ আগে আগে আপোনালোকে আছিলে, মই প্ৰতিটো বিধানসভাৰ ভিত্তিত মই এনালাইচিছ কৰিছিলোঁ। মই কৈছিলোঁ কৰিমগঞ্জত জিকিব বুলি কৈছিলোঁ যোৱাবাৰ, আৰু কৈছিলোঁ যে সংখ্যালঘু ভোটেৰে জিকিব বুলি কৈছিলোঁ। আৰু আমি সংখ্যালঘু ভোট পাইছিলোঁ, 40,000 ভোট পাইছিলোঁ, আৰু 42,000 ভোটেৰে জিকিছিলোঁ।